আমি এই মুহূৰ্তত আমাৰ মাজত জুবিন ডাক্তৰ সঁচাকৈ নথৈ আনন্দিত হৈছো আৰু এই মুহূৰ্তত আমি সমগ্ৰ গুৱাহাটী বিশ্ববিদ্যালয় একেলগে ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছো যে আমাৰ যিজোপা গুৰুৰ ছাঁ পেলাই থকা গছ এই গছজোপা আজীৱন চিৰসেউজীয়া হৈ থাকক তাই কামনা কৰিছো। স্বীকাৰ কৰা পাঠটো একেলগে আপোনালোকক চাবলৈ যেতিয়া নিমন্ত্ৰণ দিয়াৰ কথা আহিলে আমি ভাবিলো যে প্ৰথম ক'ৰ পৰা আৰম্ভ হ'ব লাগে। জুবিন গাৰ্গৰ জীৱনৰ প্ৰথম ডাঙৰ টাৰ্ণিং পইণ্টটো কোনে দিছিলে আপোনালোকে কওক। গুৱাহাটী ইউনিভাৰ্চিটি সৰুকে ক'লে নহ'ব। কোনে দিছিলে? স্বীকাৰৰ প্ৰথম পোষ্টাৰখন আমি ক'ত লগাম? আজি আমি প্ৰথম পোষ্টাৰখন অফিচিয়েল প্ৰমোচন আৰম্ভ কৰাৰ আগতেই গুৱাহাটী ইউনিভাৰ্চিটিত লগাব বিচাৰিছিলো। This is the place which মই এই কেইখনমান পোষ্টাৰ দিছিলো। মই আগৰ নিচিনাকে মিছন চেনেল যেনেকৈ কৰিছিলো কনচাৰ্ট কৰিছিলো তেনেকে কৰা নাই এইবাৰ, কাৰণ এখন মোৰ নিজৰ চিনেমা নহয়, বেলেগৰ চিনেমা। But I'm doing a nice role in a different mood and everything. So, কালে আমাৰ আজি না কালে আজি 8 তাৰিখ মই 8 তাৰিখে মিছন চেনেল ৰিলিজ কৰিছিলো, কিন্তু দেই 7 তাৰিখে প্ৰিমিয়াৰ আছিলে। স্বীকাৰ প্ৰমোচন আমি আৰম্ভ কৰিছোঁ অলপকৈ সৰুকৈ, বেছিকৈ কৰা নাই। আৰু এখন প্ৰথম চিনেমা অসমৰ যিখন 70% লণ্ডনত শ্বুট হৈছে, মানুহে চাই ভাল পাব। প্ৰথম কথা সেইটো, আৰু বেলেগ ষ্টৰী। আৰু মোৰ বেলেগ কিতাপ মই আদিবাসী ল'ৰা এটা এক্টিং কৰিছোঁ। সকলোৱে আহিব, ওলাই আহিব, অসমীয়া চিনেমা চাব, স্বীকাৰ চাব। মিছন চাইনাৰ জৰিয়তে আপুনি এটা কি কৰিব ইটছ এ প্ৰগ্ৰেছ। মিছন চাইনা এটা প্ৰথম ষ্টাৰ্টিং আছিলে, এতিয়া আমি স্বীকাৰ পাইছোঁ। তাৰপিছত ৰৈ ৰৈ বিনালে আহিব, তাৰপিছত আৰু চিনেমা আহিব, ভাল চিনেমা আহিব, বেয়া চিনেমাও আহিব, ভাল চিনেমা আহিব, দুয়োটাই আহিব। চ' খালি মই ট্ৰাই কৰিম সদায় যে ভাল চিনেমা বনাওঁ। নাই আমেৰিকা মই ভবা নাই, ভাবিব পাৰোঁ। কিন্তু ৰৈ ৰৈ বিনালে কিন্তু মই বাহিৰত মই কম্বোডিয়াত আছে, হাম্পিত আছে, পণ্ডিচেৰী আছে, বেলেগ জেগাত। আচলতে ষ্টৰীলৈ কথা, ষ্টৰীয়ে যদি ডিমাণ্ড কৰে, মই এনেই মন গ'লে মই আমেৰিকাত গুচি গ'লো নহ'ব, এইটো মন গ'ল মই গুচি গ'লোঁ, তেনেকৈ নহয়।